মাছ লৈছোঁ, লগতে দুটা বিলাহী, এটা পিঁয়াজ আৰু কেইডোখৰমান নহৰু আৰু লৈছোঁ এয়া ওলকবি। আজি বনাবলৈ লৈছোঁ ওলকবি আৰু মাছৰ জোল। আৰু এইখন থালি উইণ্টাৰ স্পেচিয়েল থালি আপোনালোকৰ কাৰণে আগবঢ়াইছোঁ। আৰু লগতে বনাম আজি ক'লা কচু যিটো ঠাৰিৰ লগত মাছৰ মাথা ভাজি, ইয়াৰ ৰেচিপি আপোনালোকৰ কাৰণে বেলেগ হৈ যোৱা হ'ব। ব'লক এতিয়া ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। আৰু মাছ ফ্ৰাই কৰি থকা দেখুওৱা নাই। এইফালে মই কেৰাহীত তেল দিলোঁ, তেল দি পেলাই ইয়াতে ডাইৰেক্ট এতিয়া মই আপোনালোকক বনোৱাহে দেখুৱাম, কাৰণ মাছ ফ্ৰাই সকলোৱে কৰিব জানে। মই মাত্ৰ নিমখ আৰু হালধি সানি পেলাই মাছটো ফ্ৰাই কৰোঁ, কোনো ধৰণৰ মছলা ব্যৱহাৰ নকৰোঁ। এতিয়া তেল গৰম হ'ল, সেই তেলতে আমি পিঁয়াজ দিছোঁ। পিঁয়াজ দি পেলাই ইয়াতে অকণমান পিঁয়াজখিনি গলি যোৱা নিচিনা হ'লে যিটো নহৰু আৰু আদা পেষ্ট কৰি ৰাখিছিলোঁ সেইখিনি ইয়াতে এতিয়া আমি দি দিব লাগিব। এয়া দি দিলোঁ। আৰু নমস্কাৰ, শুভ দুপৰীয়া আপোনালোক সকলোকে। মই স্বপ্না বৰদলৈ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, সুস্থ হৈ আছে আৰু নিৰোগী হৈ থাকক আৰু হাঁহি থাকক আৰু সুখেৰে থাকক। আশীৰ্বাদ আমাৰ কাৰণেও কৰিব, আমিও যেন আপোনালোকৰ আশীৰ্বাদত সদায় ভালে কুশলে থাকিব পাৰোঁ। সোৱাদ অনুসৰি নিমখ দি দিলোঁ আৰু ইয়াতে হালধি দিম, কাৰণ মই তেলতে নিমখ হালধি একেবাৰে দি দিওঁ। আৰু নিমখটো দিলে কি হয়, পিঁয়াজখিনি সোনকালে গলি যায়, সেইকাৰণে মই তেলতে নিমখ দি দিওঁ। এয়া সোৱাদ অনুসৰি আমি এতিয়া নিমখ আৰু হালধি ব্যৱহাৰ কৰিলোঁ। কাটি লোৱা দুটা বিলাহীও ইয়াতে দি দিম। এতিয়া বিলাহীখিনি গলি যোৱালৈকে আমি এইখিনি ভাজিব লাগিব। আৰু আজিৰ দিনটো আপোনালোকৰ শুভ হওক, মংগলময় হওক, তাৰে কামনা কৰিলোঁ। আৰু আশীৰ্বাদ আমাৰ কাৰণেও কৰিব, আজিৰ দিনটো আপোনালোকৰ লগতে আমাৰো ভালে কুশলে পাৰ হওক। এয়া বিলাহীখিনি গলিবলৈ আৰম্ভ কৰিছে। এতিয়া আমি বিলাহীখিনি গলি যোৱাৰ লগে লগে আমি এইখিনি অকণমান হেতাৰে ভাঙি দিম। লগতে মই ওলকবি আৰু আলুখিনি মই কুকাৰত দুটা চিটি মৰাই পেলাই বইল কৰি ল'লোঁ। যিসকলে এনেধৰণে খাইছে তেওঁলোকৰ বিষয়ে নকওঁ, তেওঁলোকে নিশ্চয় ইয়াৰ সোৱাদ পাহৰিব নোৱাৰে। আৰু যিসকলে খোৱা নাই এনেধৰণে বনাই খাব বুলিয়ে ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়াই দিলোঁ। আৰু এইটো হ'ল মিক্স এটা মছলা হয়, মই ঘৰতে কৰি ৰখা, তাৰে 1 চামুচ দি দিলোঁ। দি দিয়াৰ পিছতে ইয়াত আমি এতিয়া বইল কৰি লোৱা আলু আৰু ওলকবিখিনি দি দিম। আৰু ওলকবি আৰু আলুখিনি দিয়াৰ পিছত অলপ সময় ভাজিব লাগিব। ভজাৰ পিছত কি কৰিবা আপোনালোকে, কাৰণ ওলকবি আৰু আলুখিনিৰ মাজলৈতো তেল মছলাখিনি সোমাব লাগিব, নহয় জানো? আপোনালোকে যদি মছলা বেছিকৈ খাই ব্যৱহাৰ কৰিব পাৰে, যদি নাখায় মছলা স্কিপ কৰি দিব পাৰে, সেইটো আপোনালোকৰ ওপৰত নিৰ্ভৰ কৰিব। আৰু চাওকচোন ৰংটো কিমান ধুনীয়া হৈছে, এতিয়াই দেখিয়ে খাওঁ খাওঁ লাগিছেনে নাই? এনেকৈ আপোনালোকে ভাজিখনো বনাই পেলাই খাব পাৰিব। আৰু এতিয়া পানী ব্যৱহাৰ কৰিম আমি। পানী আপোনালোকে কেইজনৰ অনুপাতে বনায় সদায় সেইমতে বনাব, আৰু তাতকৈ অলপ পানী বেছি দিব, কাৰণ উতলিব লাগিব। সেই উতলি অহা আঞ্জাখনৰ সোৱাদেই বেলেগ হয় খাবলৈ। এয়া মই 4জনৰ কাৰণে বনাম কাৰণে পানী অকণমান বেছিকৈ ব্যৱহাৰ কৰিছোঁ। 3জন, 4জন, 5জন এনেকৈ যিমানজনৰ কাৰণে আপোনালোকে বনায়। আৰু বক বককৈ উতলি থকা আঞ্জাখনৰ সোৱাদেই বেলেগ হয় খাবলৈ। আচলতে উতলি আহিল, ইয়াতে আমি এতিয়া ফ্ৰাই কৰি থোৱা মাছ কেইপিচ আমি দি দিম। বাহু মাছ হয়, আৰু আপোনালোকৰ ওচৰত যি মাছেই থাকে আপোনালোকে বনাব পাৰে। সৰু মাছ, ডাঙৰ মাছ, ৰৌ মাছ, বাহু মাছ, কাৱৈ মাছ, যি ইচ্ছা আপোনালোকৰ বনাব পাৰে। মোৰ ওচৰত এয়া বাহু মাছ আনি থোৱা আছিলে, সেয়ে ভাবিলোঁ উইণ্টাৰ স্পেচিয়েল এখন থালি বনোৱা যাওক বুলি পেলাই। এয়া অকণমান মই চিলি ফ্লেক্স দি দিছোঁ, আধা চামুচো নহয়, 4 ভাগৰ 1 ভাগ বুলি ক'ব পাৰে। আৰু এয়া নগা ধনিয়া, যিটো আমি মান ধনিয়া বুলি কওঁ, তাৰে অকণমান কাটি পেলাই ইয়াতে দি দিলোঁ। আৰু এতিয়া উতলিবলৈ দিম। উতলি অহাৰ পিছত আমাৰ ওলকবি আৰু মাছৰ আঞ্জা সম্পূৰ্ণ হৈ গ'ল। উতলিবলৈ দিব, যিহেতু উতলিব লাগিব, কাৰণ উতলি অহা আঞ্জাখনৰ সোৱাদেই বেলেগ। আৰু সেইখিনি দেখুৱাই নাথাকিলোঁ, ব'লক এতিয়া আজি
আপোনালোকলৈ থালিখন আগবঢ়াই দিওঁ। এয়া ওলকবি আৰু মাছৰ আঞ্জা, লগতে ভাত, এটা জলকীয়া আৰু লগতে আছে মাছৰ এয়া তেল ভাজি আৰু এয়া ক'লা কচু আৰু আপোনাৰ মাছৰ মাথাৰ ভাজি। এইখনেই আছিল আজি আমাৰ বিশেষ থালিখন। আপোনালোকলৈ বুলি আগবঢ়াই দিলোঁ। যিসকলে এই ওলকবিৰ লগত মাছৰ আঞ্জাখন খোৱা নাই, এনেধৰণে বনাই খাব বুলি আশা কৰিলোঁ। আৰু কেনেকুৱা পালে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কমেণ্ট বক্সত কমেণ্ট কৰি জনাব বুলি আশা ৰাখিলোঁ।